আজি 3 ডিসেম্বৰ আজিৰ এই দিনটো গোটেই বিশ্বই বিশ্ব প্ৰতিবন্ধী দিৱস হিচাপে পালন কৰি আহিছে আৰু আমিও অসম সৰ্বশিক্ষা অভিযান মিছনৰ উদ্যোগত ছয়গাঁও শিক্ষাখণ্ডই দিনজোৰা কাৰ্যসূচীৰে উত্তৰ ছয়গাঁও প্ৰাথমিক বিদ্যালয়ত আমি কোভিড-19 প্ৰতি লক্ষ্য ৰাখি খুব সীমিত সময়ত এই দিৱসৰ কাৰ্যসূচী পালন কৰিছোঁ। আপোনালোকে লক্ষ্য কৰিছে, আপোনালোকে দেখিছে এই দিৱসটোত আমাৰ শিশুসকলে কেনেধৰণে নৃত্য কৰিছে, কেনেধৰণে মুকা অভিনয় কৰিছে, কেনেধৰণে গান গাইছে আৰু শিশুসকলে কেনেধৰণে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। এটা সুন্দৰ কাৰ্যসূচী আমি পালন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত আমাৰ অভিভাৱকসকল আহিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু আমি এই দিৱসটো কোভিড-19 নোহোৱা হ'লে ইয়াতকৈ বহুত আকৰ্ষণীয় ৰূপত আমি পালন কৰিব পাৰিলোহেঁতেন। যিয়ে নহওক সকলোৱে সুস্থ থাকক, সজাগ থাকক, তাৰ প্ৰতি আমি লক্ষ্য ৰাখিছোঁ আৰু এই দিৱসৰ মাজেৰে আমাৰ প্ৰতিবন্ধী শিশুসকলক আমাৰ সমাজত যে অৱহেলিত নহয়, তেখেতসকল যে বিশেষভাৱে সক্ষম, তেখেতসকলৰ কৰিব পৰা বহুত কোৱালিটি আছে, গুণ আছে, এইখিনি আমি দিবৰ বাবে আমি চেষ্টা ৰাখিছোঁ। আমাৰ ইয়াত বিভিন্ন প্ৰান্তৰ পৰা, বৃহত্তৰ ছয়গাঁও শিক্ষাখণ্ডৰ বৃহৎ অঞ্চলটোৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা আমাৰ অভিভাৱক আহিছে। তেখেতসকলেও ইয়াত আহি বহুত ভাল পায়, বহুত উৎসাহ পায়। নিজৰ সন্তানটোক তেখেতসকলে কেতিয়াও অৱহেলিত বুলি নাভাবে। এই অনুষ্ঠানত আহি তেখেতসকলে এটা নতুন উৎসাহ উদ্দীপনাৰ মাজেৰে কেনেকৈ শিশুজনক আগলৈ নিব পাৰি, কেনেকৈ স্বাৱলম্বী কৰিব পাৰি, কেনেকৈ সাহসী কৰিব পাৰি, কেনেকৈ সমাজত মিলা মিছা কৰিব পাৰি, তাৰ বিভিন্ন সাহস এটা পায় আৰু এইটোৱে আমাৰ লক্ষ্য। আৰু এই উদযাপনৰ মাধ্যমেৰে আমি সমাজক বাৰ্তা দিব বিচাৰিছোঁ, আমাৰ সমাজত প্ৰতিটো চুকে কোণে থকা শিশুসকলক কেতিয়াও অৱহেলা নকৰিব। আমাৰ সৰ্বশিক্ষা অভিযান মিছনে এই শিশুসকলৰ কাৰণে যথেষ্ট কাম কৰিছে। আপোনালোকে আমাৰ সৰ্বশিক্ষা অভিযান মিছনৰ ছয়গাঁও শিক্ষাখণ্ডত আহি আমাৰ লগত যোগাযোগ কৰক। আমি শিশুসকলৰ কাৰণে কাম কৰি আছোঁ। এই শিশুসকলক আমি যিমান পাৰোঁ তেখেতসকলৰ কাৰণে আমি কাম কৰিছোঁ আৰু যিমান পাৰোঁ তেখেতসকলক আমি নিস্বাৰ্থভাৱে সহায় কৰি যাম। তাকে আমি কথা দি পেলাই এই দিৱসৰ তাৎপৰ্যখিনি ব্যাখ্যা কৰিলোঁ।